যিহেতু ছিষ্টেমেটিক কাম চলিছিলে, ছিষ্টেমেটিক গোটেই ছিষ্টেম ৱাইজ কাম চলাইছিলে, কিন্তু সেই ছিষ্টেমৰ মাজত কি অঘটন ঘটি দলঙৰ নিৰ্মাণ কাম স্থগিত ৰখা হৈছে সেইটো বিশেষভাৱে জ্ঞাত নহয়। গতিকে এইটো 13 নম্বৰ পোষ্টৰ যিখিনি বনোৱা সঁজুলি আছিলে, দলং খুঁটাটো বনাই থকা যিখিনি সঁজুলি আছিলে সেইখিনি সঁজুলি এতিয়া বৰ্তমান লৈ যাবলৈ নিবলৈ সেইখিনি আয়োজন চলাইছে। চব ট্ৰেক্টৰ লোড কৰি আছে। যিখিনি এই খুঁটাটো দেখিছে, এই খুঁটাটো যিখিনি প্ৰচেছ আছিলে তাতো তেনেকুৱা প্ৰচেছ আছিলে। সেই প্ৰচেছবিলাক বস্তুবিলাক লৈ যাব চেষ্টা কৰিছে। ক'বলৈ গ'লে ইয়াত শ্মশান খালীত পৰিণত হৈছে মাজুলী জনসংযোগী দলং। যিটো ৰাস্তাত আহিব লাগিছিলে দলঙৰ যিখিনি কাম কৰা কৰ্মচাৰী, তেওঁলোক আহিব লাগিছিলে, কিন্তু আহিছে এতিয়া গৰুৱে চৰি মেলি তেওঁলোকৰ ৰাস্তা কৰি লৈছে। চাওক, বেয়া নহয় দিয়ক, আমাৰ গৰুকেইটা ঘাঁহ খাই মেলি একদম হৃষ্টপুষ্ট হৈ আছে। গতিকে খেতি পথাৰ কৰিবলৈ, হাল বাবলৈ ভাল হ'ব, বঢ়িয়া। এইটোৱে ছিষ্টেম ঠিক আছে। মানে এনেকেই কাম বন্ধ হ'ব লাগে, আৰু এনেকেই যিবিলাক মানুহৰ মাজুলীবাসী যিখিনি সপোন, তেনেকৈ সপোনেই হৈ থাকিব লাগে। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ পাছত মই উভতি আহিছোঁ। আজি এটা নতুন আপডেট আপোনালোকলৈ লৈ আহিছোঁ মাজুলী যোৰহাট সংযোগী দলঙৰ। গতিকে আপোনালোক আজি তাৰ প্ৰতিবেদন দেখাম। আৰু যিহেতু আজি এক ডেৰ মাহ ধৰি এই নিৰ্মাণ কাৰ্য স্থগিত ৰাখিছে, মানে বন্ধ হৈ আছে। কিন্তু কিয় সেই বন্ধ হৈ আছে? আৰু এটা আপোনালোকক এটা ভাল খবৰ যে দলং নিৰ্মাণস্থলীত যিখন বনাই আছে, সেই দলঙৰ নিৰ্মাণস্থলীত আপোনালোকে এটা ভাল সৌন্দৰ্য উপভোগ কৰিব। যিহেতু দলঙৰ ভিডিঅ' চোৱা মানুহ যথেষ্টখিনি আছে, তেওঁলোকে সেই ভিডিঅ' চাই আৰু চোৱাৰ লগতে সেই দলঙৰ যি প্ৰেক্টিকেলি আপোনালোকে সেই গন্তব্য স্থানত আহি, দলঙৰ নিৰ্মাণ স্থানত আহি আপোনালোকে চাব পাৰিব। এটা কি কাৰণে চাব পাৰিব? আগতেতো চাব নিদিছিলে, কোনোবা ব্যক্তি আহিলে সেই দলঙৰ পৰা মানে চাব নিদিয়ে, কিন্তু এতিয়া চাব পাৰিব। এই কাৰণে যে যিহেতু মাজুলীত যোৰহাটক সংযোগ কৰিবলৈ দুটাকৈ ঘাট আছে, ফেৰীঘাট আছে। সেই ফেৰীঘাট এটা হৈছে অফলা ফেৰীঘাট আৰু এটা হৈছে কমলাবাৰী ফেৰীঘাট। সেই কমলাবাৰী ফেৰীঘাটটো যিহেতু অফলা ফেৰীঘাটটো এই দলংখনৰ নিচেই কাষতে আছিলে, কিন্তু সেই ঘাটতকৈ এতিয়া কমলাবাৰী যোনটো ঘাট আছিলে, সেই কমলাবাৰী ঘাট এই দলংখনৰ একেবাৰে নিচেই কাষতে হ'ল। আপোনালোকে চাব পাৰে, চাওক আঁতৰলৈ। মই তাত গৈছিলোঁ, তাৰ প্ৰতিবেদন দেখাম। আপোনালোকে সেই ভিডিঅ'টো চালে, ভিডিঅ'টো চোৱাৰ পাছত এতিয়া চাওক এই পোষ্টটো কেনেকুৱা প্ৰক্ৰিয়াত কেনেধৰণে বনাইছে। গতিকে সকলোৱে গম পাইছে দলঙৰ কাম বন্ধ হৈ আছে। গতিকে সেইটো আপোনালোকে ক'বলগীয়া কথা নহয়। কিন্তু ইয়াত যিখিনি কাম হৈছিলে, আগতে যিখিনি বন্ধ নোহোৱাৰ আগত যিখিনি কাম হৈছিলে, সেইখিনি কাম কোনো দেখাব পৰা নাছিলে। যিহেতু তাত ভিডিঅ'গ্ৰাফী হওক, কোনোবা মানে ইউটিউবাৰ হওক, কাকো এণ্ট্ৰি কৰা নাছিলে, মানে সোমাব দিয়া নাছিলে। কিন্তু এতিয়া সোমাবলৈ পৰা হৈছে, যিহেতু কাম বন্ধ হৈ আছে। গতিকে সেই কাম আপোনালোকে চাওক কিমান কাম আগবাঢ়িছিলে। গতিকে এইবিলাক দলঙত লগাবৰ কাৰণে কিছুমান পোষ্ট কিবা বনাইছিলে। এইটো কি গম নাপাওঁ, যিসকল ডাঙৰ বিষয়ববু আছে তেওঁলোকে গম পাব এইটো। গতিকে বনাইছিলে দলঙত লগাবৰ বাবে, মানে এইটো এটা বনাইছিলে। যিহেতু ইয়াত ভৰ বাৰিষা, মানে পানী হয়, পানী অৱস্থাত এইবিলাক বালিয়ে পুতিছে। কিন্তু তেওঁলোকে আকৌ যদি কাম আৰম্ভ কৰে, যিহেতু মই পেপাৰত পাইছিলোঁ, মই পেপাৰৰ এখন ফটো দেখাম। সেই ফটোখনত লেখা আছে যে নতুন আকৌ কোম্পানীয়ে কাম কৰিব। গতিকে চব কেনেকুৱা এটা প্ৰচেছত বনায়। আমি ইয়াৰ তলত যাব চেষ্টা কৰোঁ। তলত যিহেতু এতিয়ালৈকে একো হোৱা নাই, তলৰ ছিষ্টেমটো চাওক। গতিকে মোৰ লগত এজন বন্ধুৱে সহায় কৰিছে, আৰু বন্ধুক বহুত ধন্যবাদ। ভিডিঅ' থ্ৰুৱেদি দেখাইছোঁ। আৰু এইটো চাওক কেনেকুৱা এটা প্ৰচেছত এইটো ছিষ্টেম হৈছে। খুটাটো প্ৰচেছবিলাক চাবলৈ গ'লে বহুত নতুন প্ৰচেছ। যিহেতু দলংখন অলপ নতুন প্ৰক্ৰিয়াৰ হৈছে, যিহেতু অলপ দীঘল দলং, প্ৰায় 8 কিলোমিটাৰো অধিক। মানে ৰুটটো 5 কিলোমিটাৰ নে কিমান আছিলে। মই ইয়াত দলঙৰ এজন PWD ডিপাৰ্টমেণ্টৰ
তেখেতৰ লগত কথা হৈছিলোঁ, এটা ভিডিঅ' আপোনালোকে আছিলে চাগে চেনেলত পাব, যদি নাই পোৱা মই আবেদনত দি দিম, আপোনালোকে তাত পাব। আৰু যদি আমি আগত যাম, আগত মানে এইটো ছাইড ব্ৰহ্মপুত্ৰ ছাইডে ইমান খুঁটাখিনি হেৰি হোৱা নাছিলে, কিন্তু ফ্ৰণ্টৰ ছাইডত যোনটো আমাৰ মাজুলীত যোনখন মেইন পইণ্ট আছিলে 1 নম্বৰৰ পৰা 2 নম্বৰ খুঁটা য'ত হৈছিলে, তাত আপোনালোকৰ গোটেইখিনি খুঁটা আছে কমপ্লিট নহয়, গোটেইখিনি কাম হৈ আছে। আৰু 12, 13, 11তো যথেষ্টখিনি কাম হৈছে। সেইখিনি কাম আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ মই, নেক্সট যোনটো ভিডিঅ' আপলোড আছে সেইটো ভিডিঅ' দেখাইছোঁ। আৰু আগত যাম আমি, আৰু গতিকে এইপিনে মইনা কলিজা দেখিছে, এইপিনে মইনা কলিজা একদম মেইন জেগাত আনি লৈছোঁ। আৰু গতিকে এতিয়া আমি আৰু এটা কথা কওঁ যে ইয়াত এতিয়া যিহেতু 2024 বৰ্ষটোক আমি বিদায় দিব লাগিব, যিহেতু আহি আছে এটা নতুন বছৰ 2025ত আমি সকলোৱে 2024টোক বিদায় দিবৰ বাবে, বা আমি জানুৱাৰী আমি 1 জানুৱাৰীত ক'ৰবাত পাৰ্টিত যাওঁ, পিকনিক খাওঁগৈ, ক'ৰবাত খাওঁ। কিন্তু এটা কথা কওঁ যে এইটো জেগা পিকনিক প্লেচৰ কাৰণে এটা ভালেই একদম মজা জেগা হ'ব। আমি এতিয়া মানে যোনজন মোৰ লগত বন্ধু আছে তেওঁৰ লগত আমি আলোচনা কৰিছোঁ যে আমি এটা পিকনিক আয়োজন কৰিব লাগিব ইয়াত, তেনেকুৱা জেগাতে মানে বঢ়িয়া জেগা হৈ আছে, একদম ধুনীয়া, পানী চানীও প্ৰব্লেম নাই, কাৰণ পানীটো আমাৰ মেইন বস্তু, পানীৰ কাৰণেও প্ৰব্লেম নাই, পানী সেয়া ব্ৰহ্মপুত্ৰ কিনাৰতে আছে, পাব পাৰি। আৰু জেগাও একদম বঢ়িয়া। আৰু যিহেতু কিছুমানে গেছ নানি খৰিত বনায়, আৰু খৰিও পাব নদীত, যিহেতু খৰি যথেষ্টখিনি উঠি আহে। আৰু বিশেষ নকওঁ, গোটেইখিনি আপোনালোকে ইয়াত আহিলেই গম পাব। আৰু যদি কোনোবাই যদি দলং কাম চাব বিচাৰে, ভিডিঅ'ত নহয়, এনেকৈ আপোনালোকে চাব বিচাৰে, তেনেহ'লে কমলাবাৰী ঘাট, যোনটো আগৰ অৰিজিনেল কমলাবাৰী ঘাট নহয়, যোনটো এতিয়া নতুনকৈ হৈছে, তাত আপোনালোকে আহিব। যোনটো অফলা ঘাটৰ কিনাৰত এটা ঘাট আছে, নতুনকৈ হৈছে, এইটো কমলাবাৰী ঘাটেই হয়, আগতে আছিলে, ইয়ালৈ গুচি আহিলে বাবে কমলাবাৰী ঘাট বুলিয়ে কৈছোঁ। তথাপিও আপোনালোকে ইয়াত আহিব, ইয়াত আহিলে গোটেই প্ৰেক্টিকেলি কাম কাজৰ পৰা ধৰি সকলোখিনি দেখিব, একদম আগলৈকে যাম। আৰু গতিকে এতিয়া আমি ইয়াত নহয়, আগত যাম, আগত দেখামগৈ, ব'লক। এইটো বনাই আছে মালটো। This is called মিনি দলং। দলঙৰ ওপৰত দলং, ঘৰৰ ওপৰত ঘৰ, শুনিছিলোঁ, দলঙৰ ওপৰত দলং। কি লৈ যায়গৈ নে কিনো মানে? অ' এয়া লৈ যায়গৈ মানে, চোৱাচোন। লৈ যায়গৈ মাল, এইবিলাক চব খুলি খালি আছে মানে, এইবিলাক চব লৈ যাবগৈ। যিহেতু মই আপোনালোকক অলপ দিনৰ আগতে এটা ৰিচেণ্টলি ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকক মই আই বাটনত দি দিম বা ডেছক্ৰিপশ্যনত পাই যাব। তেতিয়া মানে এইডোখৰত মই আপোনালোকক দেখাইছিলোঁ এইটো কেনেকুৱা কি হয়, কি প্ৰচেছ। আৰু এতিয়া যিহেতু মই বাইক চলাই আহোঁতে দেখিলোঁ যে যিখিনি বস্তু আছিলে সেইখিনি বস্তু এতিয়া ট্ৰেক্টৰত লোড কৰি আছে, মানে গাড়ী মাল লৈ গৈ আছে মানে। আৰু এটা 13 নম্বৰ পোষ্টত আছিলে, 13 নম্বৰ পোষ্টত যিখিনি বস্তু আছিলে এতিয়া দেখাব, বন্ধুৱে পিনে দেখাই দিয়ে অলপ। গতিকে সেই বস্তুখিনি এতিয়া যিহেতু লোড কৰি আছে, আনলোড নহয় মানে, লোডিংহে কৰি আছে, এতিয়া লৈ যাবগৈ মানে সেইখিনি বস্তু ইয়াৰ পৰা চাগে। প্ৰচেছত কাম যথেষ্টখিনি আগবাঢ়িছিলে চাগে। এইটো ছাইডেতো নদী পাৰেতো ইমানখিনি কাম আগবঢ়া নাছিলে, কিন্তু এইটো পাৰেতো কাম আগবাঢ়িছিলে চাগে। এইটো ছাইডে একদম গোটেই খুঁটা ওপৰলৈকে পইণ্টলৈকে হৈছিলেগৈ চাগে। সেইটো ওপৰৰ পইণ্ট হয়, সেইটো ওপৰৰ পইণ্ট, সেইবিলাক তেনেকৈ ওপৰৰ পইণ্টলৈকে কাম কৰিছিলে। আৰু এইটো ওপৰৰ পইণ্ট কাম কৰি আছিলে চাওক।
আৰু এই খুঁটাটো দেখাই, এই খুঁটাটো ওপৰৰ পইণ্টলৈকে কাম কৰি আছিলে, কিন্তু এতিয়া যিহেতু কাম বন্ধ আৰু কি ইয়াৰ আঁৰত কি আছে কি কথা সকলোখিনি পাছত গম পোৱা যাব। গতিকে এটা নতুন কোম্পানীক মানে নতুন এটা নিৰ্মাণ কৰিবৰ বাবে দিব, আৰু গতিকে সেইখিনি পাছত গম পাম।